নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক্স ব্ৰেকিং নিউজ। আজি হৈছে 12 মে। শপত গ্ৰহণ কৰি অৰুণোদয় আঁচনি ৩,০০০ টকা কেতিয়া সোমাব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ তালিকাত নাম থাকিলে অতি শীঘ্ৰে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰীকৰৰ বাবে জিঅ'ৰিং কৰিছে ভাল খবৰ, পকীঘৰ পাবলৈ সাজু হওক আপুনি। 15 লাখ পৰিয়াললৈ চৰকাৰীকৰৰ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 23 নং কিস্তি 2,000 টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰ লাভ কৰিবলৈ সাজু কৰক কেইবাবিধ নথিপত্ৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, আপোনাৰ ঘৰত পকীঘৰ নাই, তেন্তে আপোনাৰ বাবে এইমাত্ৰ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠনৰ পূৰ্বে লাখ লাখ বিনামূলীয়া পকীঘৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি, আপোনাৰ ঘৰত পকীঘৰ নাই নেকি, তেন্তে আপোনাৰ বাবে আহি পৰিছে সোণালী সুযোগ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। সামাজিক মাধ্যমত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে যদি পকীঘৰ লাভ কৰা নাছিল, এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়ত কৰিব লাগিব eKYC। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী। পৰিয়ালৰ সকলো সদস্যরা থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MJNREGA জব কাৰ্ড। যদি আপোনাৰ জব কাৰ্ড আছে তেন্তে ভাল খবৰ। জব কাৰ্ডৰ লগত বেংক একাউণ্টৰ আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। যদি আপোনাৰ জব কাৰ্ড আছে এতিয়ালৈকে ব্লক হৈ আছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি এক্টিভ কৰি ৰাখক। লগতে জব কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ড লিংক হোৱাটো বাধ্যতামূলক, নহ'লে আপুনি বিপদত পৰিব। লগতে জব কাৰ্ডটো eKYC কৰা হ'ব লাগিব। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব আপুনি চৰকাৰী ঘৰৰ সুবিধা। 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠনৰ পূৰ্বে চৰকাৰী ঘৰক লৈ দিছে এটা ভাল খবৰ। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিছে বৃহৎ ঘোষণা। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল 15,000 টকা নহয়, প্ৰদান কৰা হ'ব 40,000। তাৰে 20,000 টকা দিব ৰাজ্য চৰকাৰে আৰু আন 20,000 টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাসকলক। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব ধনৰাশি। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আত্মীয় গোটৰ প্ৰতিজন মহিলাই অৰুণোদয় আঁচনি সুবিধা পালেনে? যদি পোৱা নাই, এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰিব। শপত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলোকে কৰা হ'ব অন্তৰ্ভুক্ত। পূৰ্বে আপোনাৰ নাম অৰুণোদয় আঁচনি তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা নাছিল নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এইবাৰ চিন্তা কৰিব নালাগে। সকলো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। গেছ কিনিলেও প্ৰদান কৰা হ'ব অতিৰিক্ত 250 টকা অৰুণোদয় আঁচনিৰ বেংক একাউণ্টত। অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ ডিচিৰ ওচৰলৈ নগ'লেও হ'ব। ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমালৈ পঠিয়াই দিব। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ থাকিলে আপোনাৰ বেংক একাউণ্টত কেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি শপত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাব পাৰে অৰুণোদয় আঁচনিৰ ধনৰাশি। কাইলৈ পুৱাই সম্পূৰ্ণকৈ জনাই দিব আপোনালোকৰ বেংক একাউণ্টত কাইলৈ অৰুণোদয় আঁচনিৰ টকা সোমাব নে নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ। অৰুণোদয়ৰ সবতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। চেনি দালি মিঠাতেল নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এতিয়াৰ পৰা 100 টকা দিব নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা মাহৰ পৰা এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক আধা কেজিকৈ চাহপাত প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে।
চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ চিন্তা চৰ্চা কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি শপত গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীক এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি কৰিলে বৃহৎ ঘোষণা। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইকেইবিধ সামগ্ৰী আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ ল'বলৈ সাজু হওক। আপুনি এতিয়া ৰেচন ল'বলৈ যাওঁতে 1 টকা দিব নালাগে। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিব। নিৰ্বাচনী প্ৰচাৰৰ মাজতে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে সকলোকেইটা প্ৰতিশ্ৰুতি এটাতে কৰি পূৰণ কৰিবলৈ আৰম্ভ কৰিব কাইলৈৰ পৰা। যদি আপোনাৰ চৰকাৰী আঁচনি নাই তেনে ক্ষেত্ৰত চৰকাৰী আঁচনি কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ'লৈকে এতিয়া এটা কমেণ্ট কৰি জনাই দিয়ক। কাইলৈ নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কাইলৈৰ পৰা ৰাজ্যত চলিব বৃহৎ একশ্যন। জিলাই জিলাই প্ৰেৰণ কৰা হ'ব জাননী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শপত গ্ৰহণ কৰাৰ পিছতে উচ্ছেদ অভিযানক লৈ কৰিছে বৃহৎ মন্তব্য। আপুনি চৰকাৰী ভূমিত বসবাস কৰি আছে নেকি? তেনে ক্ষেত্ৰত আজি আপুনি সাৱধান হওক। এতিয়া কৰক বেদখলকৃত ভূমি। বনাঞ্চলত বাস কৰা লোক সকলোৱে আজি এৰক বনাঞ্চল। চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰাই ৰাজ্যত চলিব উচ্ছেদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। এটাকৈ বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ 3 পৰা 4 লাখ বিঘাত চলিব উচ্ছেদ অভিযান। হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপটীয়াকৈ ধমক দিলে অনুপ্ৰৱেশকাৰীক। অসমত নিষ্ঠা নাই অবৈধ মিয়াৰ। কোনো এজন বাংলাদেশী থাকিব নোৱাৰিব অসমত। এটাকৈ বাংলাদেশী যাব লাগিব অসমৰ পৰা। পূৰ্বতকৈ অধিক কঠোৰ ৰূপত বাংলাদেশীৰ ওপৰত চলিব বুলডোজাৰ একশ্যন। বিজেপিৰ চৰকাৰে এইবাৰ বংগত বাংলাদেশীক ৰুঠিব। বংগ সীমান্তৰে অসমলৈ অহা বাংলাদেশীক এতিয়া আমি বাধা দিবই পাৰিম। আৰু কাইলৈৰ পৰা ৰাজ্য চলিব ভয়ংকৰ একশ্যন। যদি আপুনি চৰকাৰী মাটিত বসবাস কৰি আছে তেনে ক্ষেত্ৰত আজি আপুনি সাৱধান হওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছে কেইবাটাও পিছপৰা মন্তব্য। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 24 ঘণ্টাত দুবাৰকৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সংকটৰ সংকেত দিছে। কমকৈ ব্যৱহাৰ কৰক পেট্ৰল আৰু ডিজেল। কেৱল এয়াই নহয়, পাঠদান অনলাইন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইলেক্ট্ৰিক বাছ আৰু ৰাজহুৱা বাছ ব্যৱহাৰ কৰিবলৈ আহ্বান। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে বিশ্বত গম্ভীৰ সংকেত দেখা দিছে। ৱৰ্ক ফ্ৰম হোম কৰিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময় সংকটৰ সময় বুলি দেশবাসীক ইংগিত দিছে মোদীয়ে। দেশত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান। দেশত লকডাউনৰ দৰে পৰিস্থিতিৰ বাবে অগ্ৰসৰ। ভাৰতত 60 দিনৰ খাৰুৱা তেল মজুত আছে। 45 দিনৰ LPG মজুত আছে ভাৰতত। গুজৰাটৰ পৰা সমগ্ৰ দেশবাসীক বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 24 ঘণ্টাত দুবাৰকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সংকটৰ কথা সংকেত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এদিন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ চকীত বহিব হিমন্ত বিশ্ব শৰ্মাই। ভাগ্যৰ দুৱাৰ খোল খাব হিমন্ত বিশ্ব শৰ্মাৰ। ভৱিষ্যতবাণী কৰিলে বংগেত্ৰীৰ সাধু স্বামী নাৰায়ণে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। শপত গ্ৰহণ অনুষ্ঠানলৈ আহি এই ভৱিষ্যতবাণী কৰিছে স্বামী নাৰায়ণে। হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ আহিলে স্বামী নাৰায়ণ। হিমন্ত বিশ্ব শৰ্মা আহিবলগীয়া দিনবোৰ খুবেই ভাল বুলি আশা দিছে। এদিন প্ৰধানমন্ত্ৰী হ'বই হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা এগৰাকী ভাল মুখ্যমন্ত্ৰীও। ভগৱানৰ আশীৰ্বাদ আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী কতোই নাই। এদিন ভাৰতৰ জনতাই প্ৰধানমন্ত্ৰী হিচাপে পাব হিমন্ত বিশ্ব শৰ্মাক। ভৱিষ্যতবাণী কৰিলে গংগোত্ৰী সাধু স্বামী নাৰায়ণে। হয়, স্বামী নাৰায়ণে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতে প্ৰধানমন্ত্ৰী হ'বনে? আৰু যদি ভৱিষ্যতে প্ৰধানমন্ত্ৰী হয় তেনে ক্ষেত্ৰত জনতাই ইয়াৰ বিষয়ত কি ক'ব? ভাল নে বেয়া? নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হৈ সুৰাৰ বিপণীৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে বিজয় থালাপতিয়ে। 771 ঘৰ সুৰাৰ বিপণীৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে। শিক্ষানুষ্ঠান, প্ৰাৰ্থনা গৃহ আৰু বাছ আস্থানৰ 500 মিটাৰ ভিতৰত নিৰ্দেশনা।
তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মুখ্যমন্ত্ৰীৰ চকীত বহিয়ে জনতাৰ বাবে আনিলে সুৰক্ষাৰ বাৰ্তা তামিলনাডুৰ প্ৰতিগৰাকী জনতাই লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ 200 ইউনিটকৈ বিনামূলীয়া বিজুলী দিয়া হ'ব জনতাক মুখ্যমন্ত্ৰী হৈ ৰাজ্যখনৰ নাৰী সমাজৰ মাজত আনিলে তুমুল পৰিৱৰ্তন প্ৰতিশ্ৰুতি অনুসৰি তামিলনাডুৰ মহিলাক নিৰাপত্তা দিব থালাপতিৰ চৰকাৰে মহিলা সুৰক্ষাৰ বাবে গঠন কৰিছে বিশেষ নিৰাপত্তা বাহিনী অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ বাবে হাতত লয় বিশেষ পদক্ষেপ ড্ৰাগছ আৰু বিৰোধী ইউনিট গঠন কৰিলে বিজয়ৰ চৰকাৰে মুখ্যমন্ত্ৰী হোৱাৰ পাছতে থালাপতিয়ে দেশলৈ ক্ষমতা হয় থালাপতিয়ে যিকেইটা চেঞ্জেছ আনিবলৈ গৈ আছে বা যিকেইটা নতুন পৰিৱৰ্তন আনিব ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৪৫ দিনৰ ভিতৰত বাংলাদেশী বেদখলকাৰীক নাকি লগোৱা হ'ব অনাগত ৪৫ দিনে অনুপ্ৰৱেশকাৰী ৰাস্তা বন্ধ হ'ব মুখ্যমন্ত্ৰী হৈ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমটো একশ্যন মোডত আৰম্ভ কৰিছে শুভেন্দু অধিকাৰী বাংলাদেশৰ সীমান্ত ভূমি অৰ্পণ কৰা হ'ব বিএছএফক আৰু সীমান্তৰ ভূমি হস্তান্তৰণ প্ৰক্ৰিয়া ৪৫ দিনত সমাপ্ত কৰাৰ কঠোৰ নিৰ্দেশনা বাংলাদেশীক প্ৰৱেশ কৰা সীমান্তৰ ভূমিক দিয়া হ'ব সুৰক্ষা আৰু সীমান্তৰ ভূমিত বৃহৎ বেৰা দিয়া বন্ধ কৰি হ'ব অনুপ্ৰৱেশকাৰীৰ পথ বংগত অবৈধ বাংলাদেশীৰ সমস্যা শেষ কৰাৰ ঘোষণা কৰিছে শুভেন্দু অধিকাৰীৰ ৪৫ দিনৰ ভিতৰত বাংলাদেশী বেদখলকাৰীক নাকি লোৱা হ'ব বুলি বৃহৎ ঘোষণা কৰিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ' যিমান পাৰে সকলে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব So thank you for watching full video.